নাম চন্দন রায়, অখিল ভারতীয় বিদ্যার্থী পরিষদ গোলগঞ্জ সাব ডিভিশনের কনভেনর। প্ৰতিবাদৰ মূল উদ্দেশ্য হৈছে যে আজি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ ধুবুৰী জিলা তথা ধুবুৰী নগৰ শাখাই একত্ৰিতভাৱে আজি ডিচি অফিচৰ সন্মুখত আমি প্ৰতিবাদী শান্তিপূৰ্ণ প্ৰতিবাদী আন্দোলন আহিছোঁ। আজি আমাৰ প্ৰতিবাদৰ মূল উদ্দেশ্য হৈছে যে ঝাৰখণ্ডত যিটো হিমন্ত সোৰেনৰ চৰকাৰে JPSC আৰু JSSCৰ এক্সামৰ লৈ যি কেলেংকাৰী কৰিলে, সেই কেলেংকাৰীৰ ফলত আমাৰ যিবোৰ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ ভৱিষ্যতলৈ এক ধৰণৰ খেল হৈ আছে। ক'বলৈ দুখ লাগে যে ছাত্ৰ ছাত্ৰী ইমান কষ্ট কৰি ইমান কঠিনতাৰ মাজেৰে পঢ়া শুনা কৰে, আজি তেওঁলোকৰ ভৱিষ্যতলৈ তেওঁলোকে বছৰ জুৰি 2-3 বছৰ 4 বছৰ জুৰি তেওঁলোকে পৰীক্ষাৰ কাৰণে প্ৰিপাৰেশ্যন কৰে, কিন্তু ঝাৰখণ্ডৰ এই চৰকাৰে এই ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতলৈ খেল ধেমালি কৰিছে। তেওঁলোকে নুবুজে ছাত্ৰৰ অনুভৱ, তেওঁলোকে নাজানে ছাত্ৰই কিমান কষ্ট কৰে। আমি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে তেওঁলোকক এই ঝাৰখণ্ডৰ হিমন্ত সোৰেনৰ চৰকাৰক তীব্ৰ গৰিহণা আৰু ধিক্কাৰ জনাইছোঁ। মই বিচাৰোঁ আজি সেই চৰকাৰে পদত্যাগ কৰক আৰু যি এক্সাম হৈছে সেই এক্সাম পুনৰ কৰক আৰু তাৰ ওপৰত CIDত যাচ হ'ব লাগে। সম্পূৰ্ণ যিটো হেৰি হ'ব প্ৰক্ৰিয়া, যিটো হেৰি হ'ব সেইটো সম্পূৰ্ণভাৱে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ তাত দিব লাগে। মই নাভাবোঁ যে ঝাৰখণ্ডৰ চৰকাৰে সেই প্ৰক্ৰিয়াক আৰু তেওঁলোকে ন্যায়পূৰ্ণ বা সুশৃংখলভাৱে লৈ যাব পাৰিব। আমি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে আজি আমাৰ ধুবুৰী জিলাৰ DC অফিচৰ সন্মুখত আহিছোঁ। আমি বিচাৰোঁ যে তেওঁলোকৰ জীৱন ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতলৈ খেল ধেমালি হৈছে, তেওঁলোকে উচিত তেওঁলোকৰ উচিত ব্যৱহাৰ হওক আৰু যিসকলে এই কামখন কৰিছে, এই কুকাণ্ড কৰিছে, তেওঁলোকৰ ওপৰত উচিত শাস্তি হওক, উচিত ন্যায়সংগত শাস্তি হওক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।